তুমি রাম খেব আখা শংকৰ মাধৱ শিশু শিল্পী সমাজ তথা বৰলাবাসী ৰাইজত এই বছৰৰ 21 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈ তৃতীয় বাৰ্ষিক সদৌ অসম ভিত্তিক শিশু ভাওনা সমাৰোহ আজি আমি এই পবিত্ৰ লাইখুঁটা স্থাপন কৰিছোঁ। আমি সদৌতি অসমবাসী ৰাইজক 21 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈকে বৰহোলা জয়ৰাম বৰাৰ ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা সদৌ অসম ভিত্তিক শিশু ভাওনা সমাৰোহত আমি সদৌতি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। গুৰুজনাক অপূৰ্ব সৃষ্টিৰাজিক অধিক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ মানসেৰে আমি যোৱা 2টা বছৰে সফলভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকলৰ মানসিক শাৰীৰিক আৰু সাংস্কৃতিক উদ্গীৰণৰ উদ্দেশ্যে আৰু তেখেতলোকে উৎকৃষ্ট মানৰ ভাওনা প্ৰদৰ্শনে আমাৰ শংকৰদেৱ আৰু তথা মাধৱদেৱ গুৰু দুজনৰ অপূৰ্ব সৃষ্টিৰাজিক অধিক প্ৰচাৰৰ প্ৰয়াস কৰিবৰ বাবে যি প্ৰয়াস কৰি আহিছে, আমি তেখেতলোকক উৎসাহ অৰিহণা যোগোৱাৰ উদ্দেশ্যে আগত ৰাখি আমি এই ভাওনা সমাৰোহভাগি অনুষ্ঠিত কৰি গৈছোঁ। আজি আমি এই বৰ্ষৰ আমাৰ তৃতীয় বৰ্ষ। এই তৃতীয় বৰ্ষত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 17টা ভাওনা দলে অংশগ্ৰহণ কৰিবহি আৰু এই ভাওনা সমাৰোহভাগিত এই শিশু ভাৱৰীয়াসকলক উৎসাহ উজ্জীৱনা জনাবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে তেখেতলোকক আশীষ প্ৰদান কৰিবৰ বাবে উপস্থিত হ'ব তথা আজিৰ পৰা যথেষ্ট বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ভক্তপ্ৰাণ ৰাইজে ইয়াত সমবেত হৈ লাইখুঁটা ভাগি স্থাপন কৰিছে আৰু আমি আশা ৰাখিছোঁ 9 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই শিশু ভাওনা ভাগি আমি সফল ৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সদৌতি ৰাইজে আমাক সহায় সহযোগিতা দিহা পৰামৰ্শ প্ৰদান কৰিব।